বুয়ারি দিকা হাতি মাংস খায় হাতি বেলা কামুরিছে একবার কামুরি হাতি জিয়াছিল চোখ খায় হে দস্তরখানাত থৈ দিছে আমার নবীয়ে কইনিয়ে আইছে সিদ্দিকায় খোৱা হাতি বেলা তুলি লৈছে আৰু সেই বিলাক মুখত লৈ সবাইছে কইনিয়ে যদি দেখে মোৰ স্বামী মোৰ মানুহজনে মই এটা বস্তু খাবলৈ অমকৈ আমাক নকৰে এই দিনটা যদি কেতিয়াবা আপোনাক বাদ দি কাৰোবাক আৰু ভাল লগাব পাৰে কেতিয়াও নোৱাৰে মহাব্বত জান্নাতখন আল্লাহ যেন আপোনাৰ ঘৰতে কৰি দিব আজি সবচে বেছি অশান্তি গিৰিক ঘনীয়েকৰ মাজত মিল নাই বাবে হয় সবচে বেছি অশান্তি তো আল্লাহ ৰাসূলে আমাক শিকাইছিল এনেকুৱাকৈ মহাব্বত কৰা এতিয়া দায়িত্ব আপুনি আপোনাৰ স্ত্ৰীক মৰম কৰক স্ত্ৰীৰ দায়িত্ব স্বামীক সন্মান কৰক এজনে সন্মান আনজনে মৰম ঘৰখনত বৰকতময় কৰি দিব কোনে আল্লাহ পাকে আপুনি প্ৰশংসা কৰিলে মহিলাই ভাল পায় মহিলাসকলৰ প্ৰশংসা কৰিলে ভাল পায় আপুনি প্ৰশংসা কৰক কাপোৰখন বেলেগ চাফা হৈছে আজি খালি আৰু চাফা কৰি থৈ দিব ভাল পায় তেওঁলোকে আঞ্জাখনৰ প্ৰশংসা কৰক প্ৰশংসা কৰোঁতে অলপ হুঁচিয়াৰ হ'ব কোনোবা হুজুৰে বোলে বয়ান কৰিছিল বোলে যে তিৰোতাৰ প্ৰশংসা কৰিব লাগে খুব ভাল কথা মানুহ এজনে ভাবিছে মই আজি গৈ প্ৰশংসা কৰিম কথামতে কাম প্ৰশংসা কৰিম বুলি ভাবিছে জলসাত আহিছিল শুনিছে ৰাতি হৈ গৈছে বহুত জলসাৰ পৰা যাওঁতে আজিও হ'ব তো ঘৈণীয়েকে ভাত বাৰীত টেবুলত থৈ দিছে গৈ পেলাই খাইছে ঘৈণীক উঠি আহিছে বিচনাৰ পৰা আহি কাষতে বহিছে বাস ভাত খাইছে প্ৰশংসা কৰিছে পিছদিনাখন এই মানুহজনে এই যোৱাকালি যিগৰাকী বক্তাই বয়ান কৰিছিল ঘৈণীয়েকৰ প্ৰশংসা কৰিব লাগে বুলি এই বক্তাজনক বিচাৰি ফুৰিছে কোনোবা এড্ৰেছ দিলে অমুকত ঘৰ বিচাৰি গ'ল আৰু ঘৰ বিচাৰি গৈ ক'লে আপুনি যে বয়ানত ক'লে প্ৰশংসা কৰিবলৈ মইতো প্ৰশংসা কৰিলো বোলে কেনে ভাল পাইছে আপোনাক বোলে ভাল পাইছে পিঠিখন চাওক এবাৰ বোলে পিঠিত কি হৈছে বোলে মাৰিছে মোক কিয় মাৰিছে প্ৰশংসা কৰিলেতো ভালকে ক'ব লাগিছিল শুনকচোন কাহিনীটো এনেকুৱা আছিল মই যেতিয়া ভাত খাব ধৰিছো আঞ্জাখিনি মই ভাতত বাকি লৈছো বাকি লোৱাৰ পিছত আপোনাৰ কথা মোৰ পুৰা ইয়াত আছে মই প্ৰশংসা কৰা আৰম্ভ কৰিছো আঞ্জা কিন্তু আজি বেলেগ টেষ্ট হৈছে মই প্ৰশংসা কৰিছো এই বুলি কৈ থাকোতে বেলনা বাৰীডাল আনি এই চাহ পিটিছে মোৰ পিঠিৰ অৱস্থা নাইকিয়া কৰি দিছে বোলে কিয় পিটিবতো নালাগিছিল বোলে এই বুলি কৈছে মোক আপুনি গধূলি জলসাত ওলাই গৈছে অহা নাই এতিয়া আহিছে আপুনি যোৱাৰ পিছৰে পৰা মূৰৰ বিষত থাকিব পৰা নাই একো বনাব পৰা নাই ভাত আঞ্জা আপুনি লগন কৰিব বুলি আজি 20 বছৰ হ'ল আজি মই ভাত বনাই 20 বছৰ খোৱালো কোনোদিন প্ৰশংসা নাই আজি লগন কৰিব বুলি মূৰৰ বিষ হৈ থকা বাবে কাষৰ ঘৰৰ খুৰীৰ পৰা আঞ্জাখিনি খুজি আনিছো তাতে ইমান প্ৰশংসা তো নামাৰি কি কৰিব জানি ল'ব নতুবা হিতেই বিপৰীত হ'ব মহাব্বত কৰক প্ৰশংসা কৰক আৰু যদি তিৰোতা আপোনাক সন্মান কৰে ঘৰখন ইনশাআল্লাহ জান্নাতৰ বাগিচা হৈ পৰিব আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামৰ একে সময়তে 9 গৰাকীকৈ বিবি 9 জনীকৈ তিৰোতা মই ধৰি যাম চাৰিটা কথা দুটাহে কৈছে ধৰি যাম ইনশাআল্লাহ 9 গৰাকী তিৰোতা কোনোবা হাদিছত পাইছে কোনোবা হুজুৰৰ পৰা শুনিছে আল্লাহ ৰাসূলে হাত উঠাইছিল তিৰোতাৰ ওপৰত হাত উঠোৱা শুনিছে মহব্বত কৰিছিল কেতিয়াও হাত উঠোৱা নাই হাত উঠোৱা নাছিল এটা জয়ীফ ৰিয়াদত আছে আমল কৰিব পাৰি আমলৰ ক্ষেত্ৰত অসুবিধা নাই জয়ীফ ৰিয়াদত আছে এদিনাখন উম্মে সালমা ৰাদিয়াল্লাহু তাআলা আনহা কি কৰিলে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামক সুধিলে হে আল্লাহৰ নবী আমি 9 জনী ইয়াত একেলগে আছো আপুনি কওকচোন আমাৰ 9 জনীৰ ভিতৰত কাক সবচে বেছি ভাল পায় এতিয়া যদি আল্লাহৰ ৰাসূলে কৈ দিয়ে মই তোমাক বেছি ভাল পাওঁ বাকি 8 জনীৰ বেয়া নালাগিবনে লাগিব আপোনালোকৰ কেইজনী আছে তিৰোতা এজনীতে আমি ইমান বেছি অধৈৰ্য হৈ যাওঁ অসন্তুষ্ট হৈ যাওঁ আল্লাহ ৰাসূলৰ 9 জনী আল্লাহ ৰাসূলে তাত উত্তৰ নিদিলে কৌশল অৱলম্বন কৰিলে কৌশল অৱলম্বন কৰক মহাব্বতৰ ক্ষেত্ৰত আল্লাহ ৰাসূলে শিকালে আৰু আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে প্ৰশ্নটো কালি কৰিবা মোক উত্তৰটো মই কালি দিম পিছদিনাখন মহিলাসকলে বুজিব আম্মাজান সকলে তো ৰাতি আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কি কৰিছে 9 জনীৰ 9টা ঘৰ বেলেগ বেলেগ জায়গাত একলগত নাথাকে আল্লাহ ৰাসূলে অলপমান খেজুৰ লৈ গৈছে খেজুৰ লৈ গৈ
প্ৰথম গৰাকীৰ ঘৰত সোমাইছে আৰু মনত কৰিছে দিনত যে প্ৰশ্ন এটা কৰা হৈছিল মই মোৰ তিৰোতাসকলৰ ভিতৰত কাক বেছি ভাল পাওঁ শুনা মই তোমাক সবচে বেছি ভাল পাওঁ প্ৰমাণ হিচাপে এই দুটা খেজুৰ দি গলো কিন্তু কথাটো কাকো নকবা আমাৰ নবীয়ে ক'বলৈ মানা কৰিছে ক'ব নেকি নকয় আমাৰ তিৰোতাৰ দৰে নহয় আজৱাজে মুতাহহাৰা হযৰতে আম্মা জান আয়েশাৰ পৰা গোটেইকেইজনী মুছলিম বিশ্বৰ মাতৃ হয় আম্মা হয় তাৰ পিছত দ্বিতীয় গৰাকীৰ ওচৰলৈ গৈ একেই কথাই কৈছে মই তোমাক সবচে বেছি ভাল পাওঁ প্ৰমাণ হিচাপে দুটা খেজুৰ লোৱা এনেকুৱাকৈ 9 জনীকে দি দিছে পিছদিনা সময় আহিল আকৌ খুদা হল হে আল্লাহৰ ৰাসূল খালি কৈছিল নহয় উত্তৰ এটা দিম বুলি আমি বৰ অপেক্ষাৰে ৰৈ আছো উত্তৰটো ক'ব লাগে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামৰ মুখত মিঠা মিচিকিয়া হাঁহি আল্লাহ ৰাসূলৰ সব সময়তে হাঁহি আছিল তাবাসসুম কাৱাজহি মিঠা মিচিকিয়া হাঁহি এটা লাগি থাকিছিল আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামে ক'লে জোৱাৰাতি যাক মই দুটা খেজুৰ দিছো সেইজনীকে মই সবচে বেছি ভাল পাওঁ খেজুৰ সবকে দিছে না নাই সবৰে দিল গাৰ্ডেন গাৰ্ডেন হৈ গৈছে মোক বেছি ভাল পায় 9 জনে ভাবিছে মোক বেছি ভাল পায় কোনোবাজনী বেয়া পালে নে আল্লাহ ৰাসূলক কোনো বেয়া নাপালে কৌশল অৱলম্বন কৰি হলেও তেওঁলোকক মহব্বত কৰাটো আমাক শিকাই থৈ গৈছে কোনে আমাৰ নবীয়ে তো আমাৰ নবীৰ আদৰ্শৰ বাহিৰৰ কিবা আমাৰ আদৰ্শ আছে নাই তাৰে বাবে আমাৰ তিৰোতাসকলে স্বামীৰ অনুগত্য কৰক 2 নম্বৰ দায়িত্ব 3 নম্বৰ দায়িত্ব ওয়াসামা শাহরাহা রমজান মাহিলে রমজানৰ রোজা রাখক 4 নম্বৰ ওয়াহাফিজাত ফুরুজাহা আৰু নিজৰ দেহটো নিজৰ লজ্জাস্থানক পৰ পুৰুষৰ পৰা হেফাজত কৰা মাত্ৰ 4টা কাম সময়মতে 5 ওয়াক্ত নামাজ পঢ়া স্বামীৰ অনুগত্য কৰা ৰমজানৰ ৰোজা ৰখা আৰু নিজৰ পৰ্দাৰ সৈতে হেফাজত কৰি ৰখা এই 4টা কাম যি তিৰোতাই কৰিব আমাৰ নবীয়ে কৈ গ'লে এই যদি তিৰোতা কিয়ামতৰ দিনা নিজ ইচ্ছামতে জান্নাতত দাখিল হ'বলৈ কোৱা হ'ব মান ইজ্জত দিছে আল্লাহ পাকে মাত্ৰ 4টা কামতে দি দিছে তাৰে বাবে আমাৰ মা ভনীসকলে ইজ্জত যেন বজাই ৰাখে আৰু পৰ্দাৰ সৈতে থাকি পৰ পুৰুষৰ দৃষ্টিৰ পৰা নিজৰ সুন্দৰ দেহটোক যেন আবুৰত ৰাখে আৰু অনাই বনাই ৰাস্তাই ঘাটে অনৰ্থক ঘূৰি নুফুৰে সেই ক্ষেত্ৰত যেন হুঁচিয়াৰ হয় দ্বিতীয়টো দিশ কৈছিলো নামাজৰ ক্ষেত্ৰত অলপ টাইম বেয়া লাগিছে শুনিব অলপ টাইম আচ্ছা আপোনালোকে শুনিলে কৈছো মোৰ সুৰ নাই আৱাজ নাই সৰু এগৰাকী ইছলামৰ ছাত্ৰ মই প্ৰথমে কৈছো মাত বহি আছে বুলি কৈছো আচ্ছা শুনিব নামাজৰ কথা কৈছিলো আজি আমি নামাজ অৱহেলা কৰিছো জানেনে নামাজ কিমান গুৰুত্বপূৰ্ণ ইবাদত কিমান বেছি গুৰুত্বপূৰ্ণ উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুৰ জামানা চলি আছে এগৰাকী তিৰোতাৰ বটলৰ পৰা তেল মাটিত পৰি গৈছে বটলৰ পৰা যদি মাটিত তেল পৰি যায় উলিয়াব পাৰি নোৱাৰি বুঢ়ী গৰাকী উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুৰ ওচৰত গ'ল আৰু গৈ ক'লে হে আমিৰুল মুমিনিন আপোনাৰ খিলাফতৰ জামানা চলিছে মোৰ হাতৰ পৰা মাটিত তেল পৰি গৈছে মোৰ আৰু তেল আনিবলৈ কোনো ঠাই নাই কোনো ব্যৱস্থা নাই তেল মোক উলিয়াই দিব লাগে কিমান ডাঙৰ কথা তেল মোক উলিয়াই দিব লাগে যদি আপুনি তেল উলিয়াই নিদিয়ে তেন্তে কিয়ামতৰ দিনা আপোনাৰ বিৰুদ্ধে আল্লাহৰ ওচৰত অভিযোগ দিম উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহু কি আমাৰ দৰে মুছলিম আছিল আমাৰ দৰে ইমানদাৰ আছিল নেকি আল্লাহৰ ভয় আহিল চিন্তা কৰিলে কিছু সময় চিন্তা কৰি এটুকুৰা কাগজত কিবা লিখিলে বুঢ়ীক দিলে যোৱা যি ঠাইত তোমাৰ তেল পৰি গৈছে সেই ঠাইত কাগজ টুকুৰা পেলাই দিয়া প্ৰথমতে কাম বুঢ়ী গলে কি গ'ল আৰু গৈ সেই ঠাই টুকুৰাত সেই ঠাইখিনিত কাগজ টুকুৰা পেলাই দিলে কাগজ পেলাই দিয়াৰ লগে লগে খেতিৰ লগত জড়িত মানুহসকলে বুজিব এই যে মিচিং দি খেতি কৰোতে কেতিয়াবা ভৰকা ফুটি পানী ওলাই থাকে তেনেকুৱাকৈ মাটিৰ পৰা পানী ওলোৱাৰ নিচিনাকৈ তেলবিলাক আল্লাহু আকবার কওক মাটিৰ পৰা তেল আহিল বুঢ়ী মাগৰাকী বটল পাতি
তেল ভৰাই ললে আৰু তাৰ পৰা উঠাই গল কাগজখনতনো কি লিখা আছিল জানিবলৈ মন নাযায়নে কাগজখনতনো কি লিখা আছিল হুহি লোৱা তেল মাটি উলিয়াই দিবলৈ বাধ্য হৈ গৈছে কাগজ খুলি চোৱা হল দেখিবলৈ পোৱা গল আমিৰুল মুমিনিন উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহু কাগজ টুকুৰাত লিখিছিল হে জমিন যদি তুমি বুঢ়ী গৰাকীৰ তেল উলিয়াই নিদিয়া তেন্তে তোমাৰ বুকুত এইগৰাকী বেনামাজিক মই কবৰ দিম কক নাউযুবিল্লাহ বেনামাজিক কবৰ দিম বুলি কোৱাৰ কাৰণে তেলে উলিয়াই দিছে বেনামাজিৰ চিন্তা মাটিয়ে কৰিছে বেনামাজিক ঘৃণা মাটিয়ে কৰিছে সেই মাটিৰ তলত যোৱাৰ পিছৰ ঠিকনাটোৰ চিন্তা আমি কৰিবলৈ পাহৰিছো ভাবি চাওকচোন যি মাটিত আমি কপকপনি তুলিছো দপদপাই আছো সেই মাটিয়ে আমাকো কপাই তুলিবলৈ সাজু আছে নে নাই সাজু আছে মাটিয়ে চিন্তা কৰিছে লাগিলে মই তেলে উলিয়াই দিম তথাপি মোৰ বুকুত বেনামাজিক দফন কৰিব নালাগে ভাবি চাওকচোন সেই নামাজে আমি এৰি দিছো জলসাহত আহিও যদি আমি নামাজৰ পাবন্দী নকৰো বহু থাকে জলসা পতা কমিটিখনে নামাজ নকৰে আজি পৰা নাই মই দুখ দিব বিচৰা নাই লাজ দিব বিচৰা নাই কথাখিনি কৈছো নামাজটো আৰু মোল্লাৰ হুকুম নহয় মোল্লাৰ নে আল্লাহৰ হুকুম নপঢ়িলে শাস্তি মোল্লাই দিবনে আল্লাহ কথাখিনিহে কৈছে মোল্লাই কিন্তু কথাখিনি কাৰ আল্লাহৰ তাৰ বাবে আমি হুঁশিয়াৰ হ'ব লাগে নামাজৰ ক্ষেত্ৰত সচেতন হ'ব লাগে কিয়ামতৰ দিনা আমাক সিজদা দিবলৈ ক'ব আল্লাহ পাকে পবিত্র কুরআন তার হাক্কি সূরা কলম 2 নম্বর রুকু ইয়াউমা ইউকশাফু আন সাকিন ওয়া ইউদআউনা ইলা আস-সুজুদি ফালা ইস্তাতিউন খাশিআতান আবসারুহুম তারহাকুহুম দিল্লাহ ওয়া ক্বাদ কানু ইউদআউনা ইলা আস-সুজুদি ওয়া হুম সালিমুন আল্লাহ পাক রব্বুল ইজ্জতে কিয়ামতের দিনা কব ইয়াউমা ইউকশাফু সাকিন ওয়া ইউদআন হে মোর বান্দা হে মোর বন্দি আহা মোক সিজদা করা আল্লাহর হুকুম পাওয়া মাত্র সব মানুষ আল্লাহর কুদরতি ঘরে সিজদাত কৰি যাব হে সকলেও সিজদা দিব বিচাৰিব যি সকলে দুনিয়াত সিজদা দিয়া নাছিল বিচাৰিব কিন্তু সিজদা দিব নোৱাৰিব চিঞৰিব হায় বিয়াৰ কৰিব কঁকাল হাউলিব নুখুজিব আল্লাহ কব আল্লাহ মই সিজদা দিব বিচাৰিছো সিজদা কিয় দিবলৈ পৰা নাই যেন কোনোবাই তক্তা বহাই থৈছে লোহাৰ পট্টি লগাই দিছে সিজদা হলৈ যাব পৰা নাই তেতিয়া তেওঁলোকৰ সব সিজদাত সকলো যদি মই থিয় হৈ আছো লাজ নালাগিব লাগিব আল্লাহ কয় খাশিয়াতান আবসারুহুম তারহাকুহুম দিল্লাহ ভয় অপমানের কারণে তেওঁলোকৰ চকু নিম্নগামী হ'ব তলম হ'ব উত্তৰ আল্লাহৰ ফালৰ পৰা আহিব ওয়াকাদ কানু ইউদাউন ইলা সুজুদি ওয়া হুম সালিমুন দুনিয়াৰ বুকুত তুমি সুস্থ আছিলা তুমি ভালে আছিলা মাৰিম বুলি মৰাৰ শক্তি আছিল যাও বুলি যাব পৰাৰ কেপাসিটি আছিল খাও বুলি খাব পৰাৰ হিম্মত